বিহু পাতিবলৈ টকা আছে গুৱাহাটীৰ পানীৰ সমস্যা সমাধান কৰিবলৈহে চৰকাৰৰ টকা নাই কাৰণ অসম গভৰ্ণমেণ্টৰ চৰকাৰৰ এই কাম কৰিবলৈ মোটামুটি 2-3 হাজাৰ কোটি টকা লাগিব তেওঁলোকৰ টকা নাই বিহু পাতিবলৈ তেওঁলোকৰ টকা আছে জিএমচিক প্ৰতি বছৰে পানীৰ বাবে কৰ আদায় দি থকা সত্ত্বেও পৌৰ নিগমে মহানগৰীক যোগান ধৰিব পৰা নাই খোৱা পানী আমি মিউনিচিপালিটিৰ টেক্স আগতে যেটো দিছিলো এটা বহুত গুণ বাঢ়ি গ'ল মিউনিচিপালিটি টেক্সটো বহুত গুণ বাঢ়িছে তাত এটা কথা মন কৰিব মিউনিচিপালিটি টেক্সটো পানী টেক্স এটা লগায় পানী টেক্সো আছে আৰু ষ্ট্ৰীট লাইটৰ বুটকৰ যিবোৰ আছে তাতো লাইটৰ আছে কিন্তু সব জেগাতে ইমানটো সুবিধা নাই তে মই এটা অনুৰোধ কৰিব খুজিছোঁ যে মিউনিচিপালিটি কৰ্পৰেশ্যনক যে তেওঁলোকে যেহেতু পানী টেক্সটো লয় বিনা পইচাই আমাক টেংকাৰে পানী দিয়ক ঘৰে ঘৰে বিনা পইচাই দিয়ক আমি পানীটো কিয় কিনিব লাগে আমি 750 লিটাৰত আপোনাৰ 200 টকা বা 300 টকা লয় পইচা আপোনাৰ এতিয়া তেওঁলোকে টেংকাৰে আমাক দিয়ক 1000 লিটাৰ কমচে কম বা 500 লিটাৰ আমাক পানী ঘৰৰ মুখে মুখে দিয়ক পানী টেক্সো দিয়া আছে পানী পোৱা ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ খোৱা পানীৰ সংকটে আমি যেতিয়া এখন সমাজ পাতি থাকোঁ সমাজত আমি পাবলগীয়া সুবিধাখিনি চবেই পাব লাগে কোনো বঞ্চিত হ'ব নালাগে এতিয়া এজন মই জ্যেষ্ঠ নাগৰিক হিচাপে ক'ব বিচাৰিছোঁ যে আমি ল'ৰালি কালৰ পৰাই মই গুৱাহাটীত আছিলোঁ আগতে পঢ়া শুনাৰ দিনতো তেতিয়াতো আমাৰ এনেকুৱা অভাৱ নাছিলে আজি কিয় অভাৱবিলাক হৈছে এই অভাৱবিলাক যিবিলাক কাৰণত হৈছে কাৰণবিলাকৰ যিবিলাক নিৰ্মূল কৰিবলগীয়া সেইবিলাক কিয় সময়মতে কৰি যোৱা নাই আগতে গুৱাহাটীখনত খাল আছিলে নাদ আছিলে বৰষুণৰ পানী জমা হৈছিলে বিল আছিলে বিলৰ পানী জমা হৈছিলে সেইবিলাক পানী তললৈ গৈছিলে আণ্ডাৰগ্ৰাউণ্ডটো ৰিচাৰ্জ হৈছিলে আজিতো তেনেকুৱা কোনো ব্যৱস্থা নাই খাল ডুংটো নাই সেইবোৰ চব বিক্ৰী হ'ল তাত ফ্লেট হ'ল আনকি এতিয়া গৈ পেলাই বিলকেইখনৰ ওপৰতো মানুহৰ হাত পৰিলে তাতো তেওঁলোকে ডাঙৰ ডাঙৰ ফ্লেট বনাইছে বিলকেইখনো মৰা গৈছে গতিকে পানী হ'ব ক'ৰ পৰা আৰু এইবিলাকত যে কৰিছে অদূৰদৰ্শীভাৱে কিছুমানে কাম কৰিছে কাৰ অনুমোদন লৈ কৰিছে আৰু যিসকলে অনুমোদন দিছে তেওঁলোক জানো নিজে জগৰীয়া নহয় তেওঁলোকে কিয় কাৰণে এইবিলাক অনুমোদন দিছে সেইবিলাকৰ ওপৰত চৰকাৰে ব্যৱস্থা লওক আমি চৰকাৰৰ লগত সদায় সহযোগ কৰি থাকি ভাল পাওঁ আমি শান্তিৰ ভাল পাওঁ পিছ লাভিং পিপুল আমি কিন্তু কথা হৈছে কি চৰকাৰ এখন সদায় জনগণৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে কিবা এটা কৰি মই অমুকটো কৰিলোঁ বুলি কোৱা কথা নহয় এইটো তেখেতৰ তেখেতৰ ডিউটি তেখেতৰ কৰিবলগীয়া কাম গতিকে এইখিনি যিখিনি ইলিগেল হৈছে যিখিনি আজি গুৱাহাটী চিটিত প্ৰিণ্ট হাইটৰ কোনো সামঞ্জস্য নাই মোৰ ঘৰ বনাইছোঁ পিছৰজনে মোৰ ৰাতিতে বনালে 3 ফুট ওখ তাৰ পিছৰজনে বনালে তাৰ ওপৰত আৰু 2 ফুট ওখ যেতিয়া বৰষুণ যাক ডাঙৰকৈ হ'ল আহি পেলাই মোৰ চোতালত চব পানী জমা হ'ল এইবিলাকৰ নিষ্পত্তি কৰা কিবা ব্যৱস্থা কিয় নাই ৰাস্তা পদূলিৰ কোনো প্ৰিণ্ট হাইটৰ ইয়ে নাই এইবিলাক কিয় আনপ্লেন কিয় হৈছে আমাৰ ইমান ডাঙৰ এটা মানে আমাৰ সমাজ আছে চৰকাৰ আছে এই চৰকাৰখনে এইবিলাক চবফালে খুটি নাটি মাৰি চাব লাগে যিবিলাক কৰিলে ৰাইজৰ উপকাৰ হয় সেইবিলাক কাম কৰিব দিব নালাগে যিবিলাক কৰিলে উপকাৰ হয় সেইখিনি তেওঁলোকে এটা অৰিহণা যোগাওক আমি ভাল পাম গতিকে এজন জ্যেষ্ঠ নাগৰিক হিচাপে মই বৰ আৱেগেৰে কৈছোঁ যে গুৱাহাটীখন আমি গুৱাহাটীবাসী বুলি বুকু ফিন্দাই কওঁ কিন্তু ভিতৰি আমি ফোপোলা হৈ পৰিছোঁ গতিকে গুৱাহাটীখন যে মানুহখিনি শান্তিৰে থাকিব পাৰে তাকে চৰকাৰে ব্যৱস্থা কৰক চৰকাৰক আমি সহযোগ কৰিবলৈ সদায় সাজু হৈ আছোঁ কিন্তু আমি চৰকাৰৰ পৰা যিখিনি পাব লাগে সেইখিনি যদি আমি নাপাওঁ আমাৰ মানুহখিনিনো কিমান দিন ধৈৰ্য থাকিব কিমান দিননো বাৰু সহযোগ কৰিব চৰকাৰে নিজেই বিবেচনা কৰক আমাৰ এখন উন্নয়ন কমিটি আছিলে বৃহত্তৰ 6 মাইল পাঞ্জাৱাৰী নাগৰিক সন্থা আছিলে মই তাতে আমাৰ প্ৰেচিডেণ্ট আছিলে নগন ভূঞা চাহাব মই কাৰ্যকৰী সভাপতি আছিলোঁ মিষ্টাৰ নাথ আছিলে আমাৰ সম্পাদক তেতিয়াই আমি পানী যোগানৰ কাৰণে কথা পাতিছিলোঁ তেতিয়াই চৰকাৰৰ লগত যোগাযোগ কৰিছিলোঁ তেতিয়াৰ পৰা আমাৰ মিষ্টাৰ নাথ আৰু নলিনী ডেকাই চৰকাৰৰ লগত অহৰহ যোগাযোগ কৰি আহিছে তেওঁলোকে বাৰে বাৰে গৈ বিফল হয় ফোন কৰি কয় যে ছাৰ এইটো হোৱা নাই লাষ্টত যিখন এফিডেভিট দেখালে যে 29ৰ আগত পানী নহ'ব এইবিলাক কথা আমাক বৰ হতাশ কৰিছে এইবিলাক কথা যে আমাৰ মনৰ পৰা আঁতৰাই চৰকাৰে তাৰ সুব্যৱস্থা কৰে তাৰ কাৰণে চৰকাৰলৈ আমি বিশেষভাৱে অনুৰোধ জনালোঁ কুৱাৰ তলি উদং হৈছে বৰিঙেৰে নোলোৱা হৈছে পানী এনে অৱস্থাত খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে মোৰ নাম বিনোদ হাজৰিকা মই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া মোৰ এতিয়া বয়স প্ৰায় 77 ইয়াৰ্ছ হয় মই 1986 জুনৰ পৰাই মই এইটো অঞ্চলত আছোঁ
মোৰ ওচৰতে এখন চৰকাৰী হোমিঅ'পেথিক কলেজ এণ্ড হস্পিটেল আছে। সেই অঞ্চলত মই তেতিয়াৰ পৰাই আছোঁ স্থায়ীভাৱে নিজা ঘৰ বসতি কৰি। পানীৰ মানুহ তেতিয়া নাছিলে, পানী কুঁৱা পানীয়ে 90% মানুহে কুঁৱাতে চলিছিলে। লাহে 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 পৰিৱৰ্তন হ'ল, মানুহ বাঢ়িবলৈ ধৰিলে, জলাশয় শুকাই গ'ল, বাহিৰত পানী ষ্ট'ৰেজ নাই, কুঁৱা পানীও এতিয়া লাহে লাহে তললৈ গুচি গ'লগৈ। তাৰ মাজত 2-4টা কুঁৱা কাৰোবাৰ পানী পাইছে, কোনোবাই এই খৰালি কিনে, বাৰিষা কেইদিন কুঁৱাৰ পানীয়ে চলে, এনেকৈ পানী চলিছে। পানীৰ উদাহৰণৰ কথা তেতিয়াৰ পৰাই আমি শুনি আছোঁ, কিন্তু আজিলৈকে চলিত একো হৈ উঠা নাই। এতিয়া যিটো ইমানখিনি তেখেতক পৰিভাষা দিলে, ইমানখিনি এভিডেঞ্চ দেখুৱালে, ইমানৰ পিছত গভৰ্ণমেণ্টক আৰু কি ক'বলৈ আছে? গভৰ্ণমেণ্টক আমি আশাহে কৰিব পাৰোঁ, তেখেতসকলে যাতে ক'ৰবাত ফ্লাইঅভাৰ 2খনমান কমাই দি হ'লেও যাতে এই পানী যোগান আঁচনিটোত অলপ জোৰ দিয়ক। 30 বছৰ আশা পালি আছে আপোনালোকে? হয়, 30 বছৰ এই মানুহবিলাকে এতিয়া পানী কিনি কিমান খাব? কিনি পেলাই এতিয়া পানীও দিব নোৱাৰা হৈছে তেওঁলোকে। আমি পানী এতিয়া দূৰৰ পৰা আনিব লাগে, ওচৰত নাই ক'তো। আনি দিব লাগিলে আগতে 300 লৈছিল, ৰাত 600 লাগে। এনেকুৱা অৱস্থাবিলাক হৈ আছে। গতিকে চৰকাৰে এইটো ভালকৈ বিবেচনা কৰিব লাগে, কৰি পইচাৰ ব্যৱস্থা কৰি। তেখেতে কৈছে পইচা এতিয়ালৈকে প্লেচেই হোৱা নাই, গতিকে স্কিম কেতিয়া হ'ব? এই মানুহখিনিৰ কি অৱস্থা হ'ব তেতিয়া? এইটো গভৰ্ণমেণ্টে অলপ ভালকৈ চিন্তা কৰি ইয়াৰ এটা সুব্যৱস্থা কৰিব লাগে, এইটোৱে মই আশা কৰিছোঁ। কিমান টকাৰ পানী কিনি খাব লাগে আপোনালোকে? নামটো ক'ব? মোৰ নাম অজিত কুমাৰ বৰা, মই হোমিঅ'পেথিক কলেজৰ 2 নম্বৰ ঘৰৰ বাসিন্দা। আমি এতিয়া প্ৰায় ধৰক মোৰ এটা সৰু কুঁৱা আছে, কুঁৱাটোত আমি 3-4 মাহমান ধৰক বাৰিষা হ'লে পানীখিনি ফিল্টাৰ কৰি খাব পাৰোঁ। বাকী কি মাহ প্ৰায় ধৰক 6-7 মাহমান আমি আকৌ পানী কিনি খাব লাগে। এতিয়া আপোনাৰ 750 লিটাৰ পানীৰ এটাৰ দাম 200 টকাকৈ পৰে। কিন্তু সেইটো আমি হয়তো একেবাৰে ইকনমিকৈ চলিবলৈ হ'লেও আমাৰ 2 দিন গ'লত আমাৰ এমাহত আমাৰ প্ৰায় ধৰক 3000 টকাৰ পানী কিনি খাব লগা হয়। গতিকে আমাৰ চৰকাৰলৈ এটা বিশেষ অনুৰোধ, হয়তো চৰকাৰে সুধিছে যে আপোনালোকে ইমান দিন কেনেকৈ থাকিল? আপোনালোকে 30 বছৰমান আছে, কোনোবাই 20 বছৰ আছে, কেনেকৈ থাকিল? তেতিয়া মানুহৰ বসতি খুব কম আছিল। আজি 5-6 বছৰৰ পৰা মানুহ যেনেকৈ বসতি বাঢ়িছে, জনসংখ্যা বাঢ়িছে, প্লাছ ফ্লেটবিলাক হৈছে। আমি প্ৰথমতে কিছুমান কেইঘৰমান মানুহে কি কৰিছিলে, এই 200 ফুট 250 ফুটৰ এটা সৰু চেলৰ টিউবৱেলো বহুৱাই লৈছিলে। সেইটোদি তেওঁৰ ঘৰখন যেনে তেনে চলিছিল। কিন্তু বৰ্তমান যেতিয়া প্ৰায় 6-7 ঘৰৰ মূৰে বা 10-12 ঘৰৰ মূৰে একোটা ফ্লেট হ'বলৈ ল'লে, তেওঁলোকে প্ৰায় 1200-1300 ফুট বৰিং কৰিবলৈ ল'লে। গতিকে বৰিং কৰিবলৈ লোৱাৰ কাৰণে তেওঁলোকৰ তালৈ পানীখিনি গুচি গ'ল। গতিকে বৰ্তমান এতিয়া যেতিয়া জনসংখ্যা বাঢ়ি গ'ল, এতিয়া মানুহে আৰু কুলাব নোৱাৰা হৈছে। এতিয়া মানুহে হয়তো এনেকুৱা হ'বগৈ যে মানুহে পানীৰ কাৰণে হয়তো গুৱাহাটী বা যাবগৈলগীয়া হ'ব পাৰে। সমাধান হয়তো তেনেকুৱাই হ'বগৈ নেকি শেষলৈ। তথাপি আমাৰ চৰকাৰৰ প্ৰতি এটা বিশেষ অনুৰোধ যে দক্ষিণ পূব যিটো পানী যোগানৰ যিটো আমাৰ জোন, আমাৰ সেইটো জোনত পৰোঁ আমি। 6টা জোনৰ ভিতৰত আমি দক্ষিণ পূব পাঞ্জাৱী জোনটোত পৰোঁ আমি। সেই জোনটোৰ কাম যদি কেনেবাকৈ আৰম্ভ কৰি দিয়ে মানে এতিয়া যিটো মানে আগৰ বক্তাই কৈছে পইচাৰ অভাৱ। আমি নিউ ডেভেলপমেণ্ট বেংকৰ পৰা টকা পাব বুলি আমাৰ ডেপুটি ডাইৰেক্টৰ বাইদেৱে কৈছিলে, ডেপুটি প্ৰজেক্ট অফিচাৰ তেখেতে কৈছিলে যে আপোনালোকৰ ডিচেম্বৰ মাহৰ ভিতৰত টকাটো চেংচন হোৱাৰ আশা আছে। যদি হয় তেতিয়াহ'লে আমি নিশ্চয় আনন্দিত হ'ম। ধন্যবাদ। ৰাইজে খোৱা পানীৰ সন্ধানত হাবাথুৰি খাবলগীয়া হোৱাৰ সময়তো পিছে সাৰ শেকতি নাই চৰকাৰ কৰ্তৃপক্ষৰ। মই পাঞ্জাবাৰী হোমিঅ'পেথিক কলেজ ৰোডৰ বাসিন্দা। পানীৰ সমস্যাই আমাক সকলোকে জুৰুলা কৰিছে। আমি পানীৰ সমস্যা দিনে দিনে বাঢ়ি গৈ আছে। যোৱা বছৰ যিটো পানীৰ সমস্যা আছিলে, আজিৰ সমস্যা তাতকৈ বেছি গম্ভীৰ হৈ উঠিছে। বাসিন্দা এই এৰিয়াৰ প্ৰায়বোৰ মানুহে পানী ডেইলি বেচিছত কিনি থাকে। আমাৰ অনুৰোধ, আমি জানিব পৰা মতে চৰকাৰৰ যথেষ্ট আঁচনি আছে, সেই আঁচনিবোৰ মানে দ্ৰুতগতিত যাতে সম্পূৰ্ণ কৰিব পাৰে তাৰ বন্দোবস্ত কৰিব লাগে, সেয়ে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। ক্ষোভত ফাটি পৰিছে সৰ্বসাধাৰণ জনতা। ক্ষুব্ধ ৰাইজে চৰকাৰক উদ্দেশ্যি জনাইছে উদ্যত্ত আহ্বান। জিতেন্দ্ৰনাথ বৰুৱা, মই শিৱনাথ গগৈ পথ অঞ্চল উন্নয়ন কমিটিৰ সভাপতি। এতিয়া মোক এই নাগৰিক মঞ্চলৈ এই নাথে মোক আনিছে, ইয়াত উপদেষ্টা হিচাপে মই আহিছোঁ। মোৰ উপৰোক্ত বক্তাসকলে গোটেইখিনি কথা আপোনালোকক ভালদৰে বিৱৰণ কৰিছে। ইয়াত মোৰ বিশেষ ক'বলগীয়া একো নাই। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক যিটো বিনা পইচাত পোৱা বস্তু পানীটো,
এই পানীটোৰ পৰা কিয় আমাক বঞ্চিত কৰিছে তেওঁলোকৰ যিখিনি কৈছে যে ইয়াত এফিডেভিট দিছে কিবা দিছে এইবিলাক বন্ধ কৰক এইবিলাক বন্ধ কৰি তাক অতি সোনকালে শীঘ্ৰেই পানী যোগান আঁচনিখিনি নিয়মীয়া কৰিব লাগে মোৰ সেইটোৱে চৰকাৰলৈ অনুৰোধ আৰু আমি এতিয়া নাগৰিক মঞ্চৰ পৰা এখন ডাঙৰ বৃহৎ সভা পাতিবলৈ আয়োজন কৰিম আৰু লগতে প্ৰেছ কনফাৰেন্স কৰি আমি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিবলৈ যাম যে আমাক এই খোৱা পানীৰ পৰা আপোনালোকে বঞ্চিত নকৰিব কৈছে যে 2029 চনৰ পানী নাপায় কি কৰিব আপোনালোকে আমাৰ ইয়াতে এখন নাগৰিক সন্থা আছে 6 মাইল আৰু পাঞ্জাবাৰী বৃহত্তৰ নাগৰিক সন্থা নাগৰিক সন্থাখনৰ তেখেত ছেক্ৰেটাৰী মই তেতিয়া আছিলোঁ কাৰ্যকৰী সভাপতি আৰু সভাপতি আছিলে নগেন ভূঞা চাহাব আমি তেতিয়াই এইটো একো এপ্ৰ'চ কৰিছিলোঁ এপ্ৰ'চ কৰি তেখেতসকলক আমি দিছিলোঁ এইটো দায়িত্ব তেখেতসকল গৈছিলে গৈ তেওঁলোকে কথা বতৰা পাতি যিখিনি পালে আপোনালোকৰ আগতে অৱগত কৰিছেই এতিয়া 2029 যদি আমি বাদ চাব লাগে তেতিয়াহ'লে আমি হতাশ হ'ম আৰু হতাশ হ'লে কি হ'ব যিখন চৰকাৰৰ পৰা আমি আশা কৰোঁ আৰু চৰকাৰৰ কৰ্তব্য চৰকাৰে কিবা এটা আমাক এইটো গেছ দিয়া কথা নহয় অনুদান দিয়া কথা নহয় চৰকাৰৰ কৰ্তব্য যদি কৰ্তব্যত কৰাতে চৰকাৰে অৱহেলা কৰে তেতিয়া মানুহখিনি চৰকাৰৰ প্ৰতি অনীহা আহিব ফ্লাইঅভাৰ কমাই দি হ'লেও খোৱা পানী যোগানত চৰকাৰে গুৰুত্ব দিয়ক মহানগৰীত সৃষ্টি হোৱা জল সংকটৰ সময়তে গুৱাহাটীবাসীলৈ আহিছে আন এক দুঃসংবাদ মহানগৰীৰ বৃহত্তৰ পাঞ্জাবাৰী 6 মাইল অঞ্চলৰ 13টাকৈ ৱাৰ্ডত পানী যোগানৰ বাবে 2023তে এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহায্যৰে আৰম্ভ কৰা অৰ্ধনিৰ্মিত দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনিখন অনিশ্চয়তাৰ গৰাহত পৰিছে মই আমাৰ ইয়াত এখন উন্নয়ন মঞ্চ আছে বৃহত্তৰ 6 মাইল পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চ তাৰ সাধাৰণ সম্পাদক পানীৰ সমস্যা গোটেই সমগ্ৰ গুৱাহাটীতে পানীৰ সমস্যা আছে সেইটো সৰ্বজনবিদিত কিন্তু আমাৰ অঞ্চলটো যিটো দক্ষিণ পূব যিটো পাঞ্জাবাৰী বেলতলা বশিষ্ঠ খানাপাৰা 6 মাইল এই অঞ্চলটো আৰু পানীৰ সমস্যাটো বেছি অতিকে ভয়ংকৰ কাৰণ ইয়াত কিছুমান কথা আছে যে আমি যদি অলপমান ইতিহাসটো চাওঁ যে মনমোহন সিং চৰকাৰে গুৱাহাটীৰ পানীৰ সমস্যা সমাধান মনমোহন সিঙৰ যেতিয়া UPA চৰকাৰ আছিল তেতিয়া গুৱাহাটীৰ পানীৰ সমস্যা সমাধানৰ কাৰণে 2006-07তে এটা বৃহৎ আঁচনি লৈছিল সেই আঁচনিটো লৈছিলে জৱাহৰলাল নেহেৰু নেশ্যনেল আৰ্বান ৰিনিউৱেল মিছন JNNURM অধীনত আৰু কৰি সমগ্ৰ গুৱাহাটীকে 4টা ভাগত ভাগ কৰিছিল সমগ্ৰ গুৱাহাটী যাতে পানী পায় গুৱাহাটী দক্ষিণ পশ্চিম প্ৰকল্প গুৱাহাটী দক্ষিণ মধ্য প্ৰকল্প উত্তৰ গুৱাহাটী প্ৰকল্প আৰু গুৱাহাটী দক্ষিণ পূব প্ৰকল্প গতিকে দক্ষিণ পশ্চিম মধ্য আৰু উত্তৰ গুৱাহাটী এই 3টা প্ৰকল্পৰ কাম ইতিমধ্যে হৈছে তেওঁলোকৰ কিছু অঞ্চলত পানী পাই আছে সেই আঁচনি মতে কিন্তু পৰিতাপৰ কথা দক্ষিণ পূব প্ৰকল্প যিটো প্ৰকল্পৰ অধীনত বশিষ্ঠ বেলতলা পাঞ্জাবাৰী 6 মাইল ভেটাপাৰা দেশপুৰ খানাপাৰা সাতগাঁও নুনমাটি গোপালনগৰ আদি অঞ্চল আছে গতিকে এই বৃহৎ অঞ্চলত য'ত শংকৰদেৱ কলাক্ষেত্ৰ আছে গতিকে এই অঞ্চলত সমস্যা হৈছে কি 2013 চনতে কি হ'ল ডেভেলপমেণ্ট বেংক আছে ADB এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্যত ইয়াত স্কিমৰ কাম আৰম্ভ হয় আৰু সেই এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহায্যত ইয়াত মাত্ৰ 6টা ৰিজাৰ্ভাৰ বনাব লাগিছিলে জলধাৰ মাত্ৰ 3টা বনালে ক'ত বনালে তেওঁলোকে 3টা বনালে তেওঁলোকে গোপালনগৰ বামুণী মৈদামৰ জ্যোতিনগৰ নাৰেংগীৰ কেন্দুগুৰি বাকী 3টা আকৌ বনাব লগা আছে নৱজ্যোতি খানাপাৰা আৰু বশিষ্ঠ এই 3টাৰ কাম এতিয়ালৈকে হোৱা নাই তাৰ উপৰিও কেৱল ৰিজাৰ্ভাৰ কেইটাহে হ'ল কিন্তু এই আঁচনিটোৰ লগত যিটো ইণ্টেক্ট প্লেন লাগিব ট্ৰিটমেণ্ট প্লেন লাগিব প্ৰকিউৰমেণ্ট প্লেন লাগিব এই একো কাম হোৱা নাই তাৰ কাৰণে মাটিখিনি চৰকাৰে ৰিজাৰ্ভ কৰি থৈছে কিছু অঞ্চলত যে খাৰঘুলিটো আছে অলপমান মাটি তাৰপিছত আছে বামুণী মৈদামৰ কাঞ্চননগৰত চুনচালি কাঞ্চননগৰ তাত এই প্লেনটোৰ যিটো ট্ৰিটমেণ্ট প্লেন ইনটেক্ট প্লেন কিবা কিবি বনোৱাৰ কাৰণে তাত মাটিখিনি ৰাখিছে কিন্তু একো কাম হোৱা নাই এতিয়া আমি
এই কাম 2013 চন এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধীনত যেতিয়া হ'ল 13 চনত আৰম্ভ হ'ল 17-18 তেওঁলোকে কামৰ অগ্ৰগতি যেতিয়া ঠিক নহ'ল তেতিয়া তেওঁলোকে টকা দিবলৈ অমান্তি হ'ল আৰু তেওঁলোকে এছিয়ান ডেভেলপমেণ্ট বেংকে এই আঁচনিটোৰ পৰা আঁতৰি গ'ল। আপুনি কৈছে যে 6টা জলাধাৰ বনাব লাগিছিল নহয় জানো? এই জলাধাৰকেইটা ক'ত আছিল? জলাধাৰ 6টা আছিলে গোপালনগৰ, বামুণী মৈদামৰ উত্তৰ জ্যোতিনগৰ, নাৰেংগীৰ কেন্দুগুৰি, এইকেইটা হৈছে, এই 3টা হৈছে। বাকী 3টা আছে নৱজ্যোতি, খানাপাৰা আৰু বশিষ্ঠ। এই খানাপাৰা যদি নৱজ্যোতি কৰে, নৱজ্যোতিটো জলাধাৰৰ পৰা আমি পাঞ্জাবাৰী 6 মাইলৰ এই গোটেই বাসিন্দাসকলে পানী পাম আপ টু 7 গাঁৱলৈকে। তাৰপিছত খানাপাৰা আছে, বশিষ্ঠ আছে। বশিষ্ঠখিনি হ'লে বেলতৰ ক্ষেত্ৰৰ এই গোটেই মানুহখিনি পানী পাব। গতিকে এই 3টাৰ কাম একো হোৱা নাই, মাত্ৰ 3টা জলাধাৰে হৈছে। জলাধাৰেতো পানী দিব নোৱাৰে নহয়, তাৰ লগত কানেক্টিং পাইপ নাই, ট্ৰিটমেণ্ট প্লেণ্ট নাই, পাম্প নাই, পানীৰ প্ৰকিউৰমেণ্ট হোৱা নাই, ক'ৰ পৰা কোনটো অঞ্চল চুনচালিৰ পৰা পানী উঠাব, তাত পাম্পৰ ব্যৱস্থা হোৱা নাই, একো হোৱা নাই। যে নোহোৱাকৈ জলাধাৰ 3টা বহাই পাইপ, কিছুমান ঠাইত পাইপ বহুৱাইছে, মানুহে ভাবিছে যে পাইপ বহুৱাইছে আমি পানী পাম, মিছা কথা, আমি পানী নাপাম। তাৰ ডাঙৰ ৰহস্যটো হ'ল কি, এই পানী সংক্ৰান্তত আমি যেতিয়া লাগি আছোঁ, গভৰ্ণমেণ্টে চৰকাৰে সম্প্ৰতি এটা হেৰি দিছে যে এটা কেছ চলি আছে ইয়াত। এই কেছটো হৈছে চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থা। গোচৰটো চলি আছে কি যে ৰহস্য চলি আছে কি এই কামখিনি যেনেকৈ হ'ব লাগিছিল অগ্ৰগতিখিনি তেনেকৈ নহ'ল। নোহোৱাৰ কাৰণে তাৰ কাৰণে দায়ী হৈছে তাৰ লগত জড়িত যিখিনি মানুহ আৰু চৰকাৰখন, যিসকলে পৰিচালনা কৰে তেওঁলোকে ঠিকমতে নকৰাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকে 855 কোটি টকা তেওঁলোকে হেৰি কৰিছিলে। তাৰপৰা 855 কোটি প্ৰায় 300 কোটিমান টকা দিলে, তাৰপিছত আৰু দিয়া নাই। তেওঁলোকে কাম বন্ধ কৰি এছিয়ান ডেভেলপমেণ্ট বেংক গুচি গ'ল। এতিয়া বাকী কামখিনি কৰাৰ কাৰণে এই দক্ষিণ পূব আঁচনিত কি হৈছে, টকা বিচাৰি আছে, কিন্তু এতিয়া হৈছে কি নিউ ডেভেলপমেণ্ট বেংকে টকা দিয়াৰ কাৰণে কথা চলি আছে, কিন্তু আজিৰ তাৰিখলৈকে সেই বেংকে অসম গভৰ্ণমেণ্টক টকা দিয়া নাই। দি দিলে কাম হ'ব ক'ৰ পৰা? কাৰণ অসম গভৰ্ণমেণ্টৰ চৰকাৰৰ এই কাম কৰিবলৈ মোটামুটি 2-3 হাজাৰ কোটি টকা লাগিব। তেওঁলোকৰ টকা নাই। বিহু পাতিবলৈ তেওঁলোকৰ টকা আছে, কিন্তু তেওঁলোকে পানীৰ সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকৰ টকা নাই। চৰকাৰৰ যিহেতু টকা নাই, গতিকে তেওঁলোকে বেংক বিচাৰিছে, কিন্তু বৰ পৰিতাপৰ কথা, কোনো বেংকে আগবাঢ়ি অহা নাই। কোনো ৰকম এছিয়ান নিউ ডেভেলপমেণ্ট বেংকক লগত যোগাযোগ কৰিছে, কিন্তু তাতে এটা চৰ্ত দিছে কি নিউ ডেভেলপমেণ্ট বেংকৰ গেৰেণ্টৰ হ'ব লাগে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে মানে নাকচ কৰিছে, তেওঁলোকে গেৰেণ্টৰ নহয়। গেৰেণ্টৰ নহ'লে টকা নিদিয়ে। সমস্যা হৈছে সেইটো। তাৰ কাৰণে অসম চৰকাৰে যোগাযোগ কৰিব লাগে। যোগাযোগ কৰে কেনেকৈ? কাৰণ যোগাযোগ নকৰাৰ কাৰণে বা বিহিত ব্যৱস্থা নলোৱাৰ কাৰণে আজিলৈকে টকা দিয়া নাই। টকা নিদিয়াৰ কাৰণে কোনো কাম হোৱা নাই। ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাই উন্মোচিত কৰিছে বৃহত্তৰ অঞ্চলবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰা পানী যোগান আঁচনিখন 6 বছৰৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বিস্ফোৰক তথ্য। ইয়াৰ ডাঙৰ সমস্যা হৈছে যিটো কথা নেকি এই অঞ্চলৰ এই এলেকাটোৰ প্ৰতিজন ৰাইজে জানিব লাগে। খালি 3টা জলাধাৰ হ'লে আৰু পাইপ আহিলে যে পানী হ'ব সেইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ চৰকাৰীভাৱে তেওঁলোকে এখন এফিডেভিট দিছে। সেই এফিডেভিটখনত স্পষ্টভাৱে লিখা আছে যে 2029 আগত আমি পানী নাপাওঁ। গতিকে এই অঞ্চলৰ ৰাইজে এইখনে এফিডেভিট, তাত লিখা আছে অসম চৰকাৰৰ বিভাগীয় এইখন AIP তেওঁৰ প্ৰজেক্ট ডাইৰেক্টৰে চহী কৰিছে ইয়াতে, জা চাহাব জল বৰ্ডৰ এইখন 2029 এইটো 2029 তলত 2029 আগত আমি পানী নাপাওঁ। গতিকে আমি পানী নাপাওঁ। দক্ষিণ পূব আঁচনিৰ যিখিনি এলেকাৰ মানুহ তেওঁলোকে পানী নাপায়। 2029 এপ্ৰিললৈকে আমি নাপাওঁ, 30 এপ্ৰিললৈকে। তেওঁলোকৰ কাৰণ কিয় টকাৰ এতিয়া এৰেঞ্জমেণ্ট হোৱা নাই। যদি টকা নাপায় কাম কৰিব কেনেকৈ?
আন্তঃগাঁথনিৰ কাম নহ'লে আমি পানী পাম কেনেকৈ গতিকে গভৰ্ণমেণ্টে ভাবিছে যে যদি বেংকৰ টকা পোৱাত লেহেমীয়া হৈছে কিবা প্ৰকাৰে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা কোনো অন্য বেংকৰ পৰাই হওক টকা যদি আনি কাম কৰিব লগা হয় তেতিয়াহ'লে 2029 বাহিৰ কোনো বিকল্প নাই গতিকে 29 এপ্ৰিল কৈছে হয়তো আকৌ আৰু 2-1 বছৰ বাঢ়িব পাৰে অসম চৰকাৰে ন্যায়ালয়ক জনাইছে যে 2029 এপ্ৰিলতে নিৰ্মাণ সম্পূৰ্ণ হ'ব দক্ষিণ পূব পানী যোগান আঁচনিখন আঁচনিখনৰ ৰূপায়ণক লৈ সৃষ্টি হোৱা অনিশ্চয়তাই এতিয়া ক্ষুব্ধ কৰি তুলিছে মহানগৰীৰ 41, 44, 45, 46, 47, 48, 53, 55, 56, 57, 58, 59 আৰু 60 নম্বৰ ৱাৰ্ডৰ বাসিন্দা মহানগৰীৰ বৃহত্তৰ 6 মাইল পাঞ্জাবাৰী অঞ্চলৰ কেইবাজনো সচেতন নাগৰিকে চৰকাৰৰ এই ভূমিকাৰ তীব্ৰ বিৰোধিতা কৰি যথাসম্ভৱ শীঘ্ৰেই প্ৰয়োজনীয় পুঁজি যোগানেৰে পানী যোগান আঁচনিখনৰ কাৰ্যকৰীকৰণেৰে মহানগৰবাসীক জল সংকটৰ পৰা পৰিত্ৰাণ দিবলৈ আহ্বান জনাইছে মন্ত্ৰী সন্মানীয় মন্ত্ৰী মহোদয় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঙৰীয়া বিধানসভাত কৈছে যে তেওঁলোকে অহা বছৰত বা 2000 মাজতে কৈছিলে 2025 ভিতৰত গুৱাহাটীবাসীয়ে পানী পাব ইয়াৰ আগতে মিউনিচিপালিটিৰ ইলেকশ্যনত কৈছিলে তেওঁলোকে জুলাইৰ ভিতৰত গুৱাহাটীৰ সকলোৱে পানী পাব স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে জুলাইত সমগ্ৰ গুৱাহাটীয়ে পানী পাব জুলাইত মাহত গতিকে জুলাইত যেতিয়া ক'লে না পানী পাইছে নহয় আপোনালোকে বৰষুণৰ পানী গতিকে বৰষুণৰ পানী খাব পাৰি নেকি তেওঁলোকে উত্তৰ দিছিলে পানী পাইছেতো জুলাই মাহত কাৰণ বাৰিষা কাল বৰষুণৰ পানী পাইছে ৰাইজে সেয়ে আছিল তেওঁলোকৰ উত্তৰ এতিয়া কথা হ'ল 2029 আগত আমি কোনো ৰকম পানী নাপাওঁ আৰু তেওঁলোকে বিধানসভাত বা কৰবাত পাব্লিকভাৱে ৰাজহুৱা সভাত বা বিধানসভাত য'তেই নকওক কিয় কাৰণ এইখন হৈছে লিখিত ডকুমেণ্টছ এই ডকুমেণ্টখন মানিম নে তেওঁলোকৰ মুখৰ কথা মানিম মুখৰ কথাত তেওঁলোকেতো বহুত কথাই কয় মিছা কথাত কোৱাটো উস্তাদ গতিকে আজিকালি মিছা কথাটোৱে হৈছে সঁচা গোটেই চৰকাৰখনেই মিছাত চলি আছে গতিকে এটা মিছা কথা কোৱাত অসুবিধা কি যিকোনো মিছা কথা কৈ মানুহক মানে সন্তুষ্ট কৰাটো তেওঁলোক উস্তাদ গতিকে আমি ৰাইজে জানো 2029 কিন্তু 29ত আমি নাপাবও পাৰোঁ যদি ৰাইজে শুই থাকে 855 কোটি টকা ধাৰ্য কৰা আঁচনিখনৰ বাবদ 300 কোটি টকা আদায় দিয়াৰ পাছত এডিপিয়ে পুঁজিৰ আবণ্টন বন্ধ কৰি দিয়াত ধোঁৱাচাঙত উঠিল এই অভিলাষী খোৱাপানী যোগান আঁচনি এই প্ৰসংগত অঞ্চলবাসীৰ ক্ষোভ 2029লৈ বাট চাবলগীয়া হ'লে আমি হতাশ হ'ম দক্ষিণ পূব পানী যোগান আঁচনিখনৰ যিটো দুৰৱস্থা মই সেইটোৰ কথাই মই চমুকৈ কৈ ল'ম কাৰণ দক্ষিণ পূব পানী যোগান আঁচনিখন 2013 চনত আৰম্ভ হৈছিল আৰু এইটো এডিবিৰ অৰ্থ সাহায্যত আৰম্ভ হৈছিল এডিবিয়ে এতিয়া 350 কোটি টকা মোকলাই দিছিল আৰু সেইখিনি টকাৰে AUIIPA মানে কিছু কাম কৰিছে তাৰে 6টা জলাধাৰৰ 3টা কমপ্লিট কৰিছে সেই 6টাৰ জলাধাৰৰ 3টা 1 নম্বৰটো হ'ল চুনচালিৰ গোপাল নগৰত যিটো বৃহৎ জলাধাৰ মই সেইটো কৈ গৈছোঁ 6টা জলাধাৰ কৰিছিলে তাৰে 3টা কাম হৈছে চুনচালিৰ গোপাল নগৰত এটা আৰু নাৰেংগীৰ কেন্দুগুৰিত এটা আৰু বামুণী মৈদানৰ উত্তৰ জ্যোতিনগৰত এটা আৰু বাকী 3টা হেংৰাবাৰীত এটা হ'ব লাগে সেইটোৰ একো কাম হোৱা নাই পাঞ্জাবাৰীৰ নৱজ্যোতিত এটা হ'ব লাগে সেইটোৰ একো কাম হোৱা নাই বশিষ্ঠত এটা হ'ব লাগে সেইটোৰ একো কাম হোৱা নাই এতিয়া এই দক্ষিণ পূব পানী যোগান আঁচনিখনৰ কাম কাজ প্ৰায় 2018-19 পৰাই বন্ধ হৈ থকা বুলি ক'লেও ভুল নহয় কিন্তু আমাৰ মাননীয় GMDৰ মন্ত্ৰী মহোদয়ে তেখেতে কামটো অতি সোনকালে হোৱাৰ কাৰণে যোৱা বিধানসভাটো কৈছে
যে কাম হ'ব আৰু কিছুমান অঞ্চলত পানী দিয়া হ'ব। গতিকে আমি যোৱা 1 তাৰিখে আমি AUIIP প্ৰজেক্ট ডাইৰেক্টৰক আমি হোমিওপেথিক কলেজ পথ উন্নয়ন সমিতিৰ তৰফৰ ফালৰ পৰা এখন চিঠি দিছিলোঁ কেইটামান পইণ্টৰ ওপৰত আলোচনা কৰাৰ কাৰণে। আমাক ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰে যোৱা 23 এপ্ৰিলত আমাক আলোচনাৰ কাৰণে মাতিছিলে। তেখেত সেইদিনা অনুপস্থিত থকাত আমি আলোচনা কৰিবলৈ আৰু কিন্তু পুনৰাই 30 তাৰিখে মাতিলে। 30 তাৰিখে আমি তেখেতৰ লগত আলোচনা কৰিলোঁ আৰু মই সেই আলোচনাটো মানে মাইনাছ কৰি পেলাই অফিচিয়েল কৰাৰ কাৰণে তেখেতক পোনপ্ৰথমে অনুৰোধ কৰিছিলোঁ আৰু তেতিয়া তেখেতে সেইটো ডাইৰেক্টৰৰ পাৰ্মিশ্যন লৈ কৰিব পাৰিব। ডাইৰেক্টৰ আউট অফ ষ্টেচন আছে ইলেকশ্যনৰ কামত অসমৰ বাহিৰত 16 তাৰিখৰ পিছতহে মে'ৰ 16 তাৰিখৰ পিছতহে আহিব বুলি আমাক জানিব দিলে। আৰু এনে ইনফৰ্মেলি যিখিনি আমাৰ লগত আলোচনা কৰিলে, গতিকে আমি জনামতে নিউ ডেভেলপমেণ্ট বেংকৰ পইচা আজিৰ তাৰিখলৈকে একো হোৱা নাই আৰু নিউ ডেভেলপমেণ্ট বেংকৰ পইচা নাপালে তেখেতসকলে যিবোৰ কাম কৰাৰ প্লেন প্ৰগ্ৰেম আমাক কৈছে গতিকে কোনো কামত আগবাঢ়িব নোৱাৰে। গতিকে এতিয়া এনেকৈ যদি সদায় বছৰ আশা পালি থকা হয়, গতিকে দক্ষিণ পূব পানী যোগান আঁচনিৰ অন্তৰ্গত এটা বৃহৎ অঞ্চল, গতিকে এই মানুহখিনিয়ে সদায় এই পানীৰ যিহেতু ভুগি খোৱা পানীৰ কাৰণে হাবাথুৰি খাই থাকিব লাগিব। আৰু এই সংক্ৰান্তত মই এটা আৰু অনুৰোধ কৰোঁ আমাৰ স্থানীয় বিধায়ক মহোদয়ক যাতে দক্ষিণ পূব পানী যোগান আঁচনিৰ অন্তৰ্গত যিটো অঞ্চল 7 গাঁৱৰ পৰা বশিষ্ঠ বেলতলা পাঞ্জাবাৰী দিছপুৰ সমষ্টিৰ অন্তৰ্গত আৰু তেখেতে বিধানসভাৰ মজিয়াত এই আঁচনিখনৰ ক্ষিপ্ৰতৰ অগ্ৰগতিত পানী যোগানৰ কাৰ্যব্যৱস্থাটো যাতে কৰে। চৰকাৰে নিজ কৰ্তব্যৰ প্ৰতি কিয় অৱহেলা কৰে? মহানগৰীৰ চৌদিশে গঢ়ি উঠা ফ্লেটসমূহেও সাধাৰণ জনতালৈ পানীৰ সংকট কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। কিন্তু শেহতীয়াকৈ যিবিলাক ইয়াত ফ্লেট বহিছে, সেই ফ্লেটবিলাকত ডাঙৰ বৰিং কৰাৰ পিছত এই হেণ্ড বৰিঙৰ পানী কাৰো নোহোৱা হ'ল। আপোনাৰ ঘৰতে নাই। যিবিলাকে পাৰিছে ডাঙৰ বৰিং কৰিছে আৰু যিবিলাকে পৰা নাই তেওঁলোকে পানী কিনি খাইছে। আপোনাৰ 750-750কে দুটা টেংকি থাকে এখন গাড়ীত। এখন গাড়ীত আমি 1 গাড়ীত পানী তেওঁলোকে প্ৰায় 300 টকাকৈ লয়। আৰু খুব পৰিতাপৰ কথা আমি দুখ পাইছোঁ যে গুৱাহাটীত এখন গাতে লাগি থকা অৱস্থাত আমাৰ কিয় এনেকুৱা ব্যৱস্থা হৈছে, আমাৰ কিয় সময় সাপেক্ষে ব্যৱস্থা কিয় লোৱা হোৱা নাই। আমাৰ দৰে মানুহবিলাক এতিয়া গুৱাহাটীৰ পৰা মানে পলাব লাগে, আঁতৰি যাব লাগে, কাৰণ আমি ইমান পানী টকা দিলে পানী কিনি সদায় চলিব নোৱাৰোঁ। জলসংকটে অতিষ্ঠ কৰা মহানগৰীৰ নাগৰিকৰ আশংকা, গুৱাহাটীৰ পানীৰ নাটনি দূৰ নহলে অদূৰ ভৱিষ্যতে বহু লোকে গুৱাহাটী এৰি পুনৰ গাঁৱলৈ উভতি যাব লাগিব। আপুনি কৈছে যে গুৱাহাটীত আৰু বসবাসৰ উপযোগী হৈ থকা নাই, পানীৰ ইমান ভয়াৱহ জলসংকট। গুৱাহাটীৰ বসবাসৰ উপযোগী নোহোৱা বুলি মই নকওঁ, কিন্তু পানী নহ'লে পানী হৈছে প্ৰাণ। পানী নহ'লে মানুহ থাকিব। আজি বাংগালোৰত কি কৰিছে, গতিকে চৰকাৰ দূৰদৰ্শী হ'ব লাগে, পানীৰ কথাটো চিন্তা কৰিব লাগে। আপোনাৰ ৰিফাইনেৰী আৰম্ভ দিনৰ পৰা তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পানী উঠাই তেওঁলোকে ৰিফাইনেৰী চলাই আছে, ৰিফাইনেৰী মানুহে পানী আছে। তেনেকুৱা এটা সংবিধানৰ ওচৰত থাকোঁতে আমাৰ মানুহে তাৰ পৰা কিয় এইখিনি শিক্ষা ল'ব নোৱাৰে, কিয় গুৱাহাটীখনত পানী দিয়া ব্যৱস্থা কৰা যায়। সেইখিনি যিখিনিয়ে নকৰিলে তেওঁলোকক আমি শিক্ষা জনাইছোঁ আৰু এতিয়া চৰকাৰক আমি তেওঁলোকৰ হাততে অনুৰোধ কৰিছোঁ। চৰকাৰে যথেষ্ট কাম কৰিছে, গতিকে এইখিনি কাম কৰি আমাক তেওঁলোকে আমাৰ সমস্যা সমাধান কৰিব লাগে। আপুনি অঞ্চলৰ বাসিন্দা, আপুনি কিমান বছৰ ধৰি ইয়াত আছে আৰু এই সংকট আপুনি কিমান বছৰ ধৰি যন্ত্ৰণা ভুগিছে? মই গুৱাহাটীত আজি প্ৰায় 30 বছৰ ধৰি আছোঁ। 30 বছৰ ধৰি থাকিলোঁ। মই অৱসৰৰ পিছত গুৱাহাটীৰ 29 বছৰ গুৱাহাটীতে আছোঁ। এই সংকটটোতো প্ৰথমত নাছিল, মই আপোনাক কৈছোঁৱেই যে আমি বৰিং কৰিবলৈ পাৰিছিলোঁ, বৰিঙৰ পানী চলি আছিলে। কিন্তু শেহতীয়াকৈ যিটো আপোনাৰ ফ্লেটৰ যিটো কালচাৰ আহিছে, সেই ফ্লেট কালচাৰত যিমান পানী তেওঁলোকে ডাঙৰ বৰিং কৰে, এতিয়া তেওঁলোকক ফ্লেটৰ ডাঙৰ বৰিং কৰি তেওঁলোকেও পানী পায়। এতিয়া বহুত ফ্লেটত পানী কিনিছে, এনেকুৱা এটা অৱস্থা। গতিকে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰটো ইমান তলত গুচি গৈছে, গতিকে এইটো ছাৰ্ভাইভ কৰা এটা কি উপায় আছে? এইটো হয় ছাৰ্ভাইভ কৰা কিবা ব্যৱস্থা কৰিব লাগিব, নহ'লে ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব।
গতিকে আমি চৰকাৰৰ কাষত অনুৰোধ আপোনালোকে এইখিনি কৰক চৰকাৰখন মানে ৰাইজৰ কাণ দিয়াৰ কাৰণে গতিকে আপোনালোকৰ কাষত অনুৰোধ কৰিছোঁ আপোনালোকে যিমান পাৰে সোনকালে পানীৰ ব্যৱস্থা কৰক দিগন্ত গোস্বামীৰ প্ৰতিবেদন দৈনিক অগ্ৰদূত ডিজিটেল